আইতা কি খবৰ? বিহু কি বনাইছে? পিঠা পনা কিবা? কৰাই গুৰি মোৰো এক্সপিৰিয়েঞ্চ প্ৰথমবাৰ বনাইছোঁ। গুড মৰ্ণিং গাইজ, দেখিছে ইয়া চাওক কেনেকুৱা কুঁৱলী পৰিছে। তো ইফালে চেণ্টাৰে দেখি পোৱা টান। তো ইফালে ৰাতিপুৱা মই উঠি ল'লোঁ। গুড মৰ্ণিং। তো প্ৰথমতে সকলোকে কৈছোঁ আৰু কুঁৱলী বহুত পৰি আছে। আপোনালোকেতো চাগে ৰাতিপুৱাৰ ভাগত প্ৰায় মানুহবিলাক নুঠে। তো মই আপোনালোকক দেখাই দিছোঁ এই আইতা ককা মানে জুই ফুৱাবলৈ কাৰণে জুই মানে জ্বলাই আছে আৰু। তো ইফালে পূৰা কুঁৱলী হৈ গ'ল, আপোনালোকক দেখাই আছোঁ। কিবা দেখি পাইছে নেকি? তো গাইজ মাজতে ইফালে বোকাঘাট নে কি এনেকুৱা জেগা এটা আছিলে, তো নিউজ পাইছে এনেকুৱা কুঁৱলী পৰি থকাৰ কাৰণে মানে সেই তাত যেনেকৈ বোকাঘাটত বুলি কৈছোঁ যে সেইটো তাত এক্সিডেণ্টটো মানে হৈ গ'ল আৰু তেনেকেই সকলোকে অনুৰোধ কৰিছোঁ যে ইমান ৰাতিপুৱাই যে পিকনিক আপোনালোকে যাব নালাগে, কাৰণ অলপ ৰ'দটো ওলোৱালৈকে চাব। অলপ মানে কুঁৱলীবিলাক যেতিয়া যাব চাওক না, কিবা দেখি পাইছে নেকি আপোনালোকে আগফালে? ইয়াতে আছে চেণ্টাৰটো, এইখিনিত মানে 60 মিটাৰমান আছে আৰু 60 এনেকুৱা হ'ব, কিন্তু চেণ্টাৰটো ইয়াৰ পৰা আপোনালোকে দেখা পোৱা নাই। চাওক, দেখা পাইছে? দেখি পোৱা নাই। ইফালে এখন গাঁও আছে, তো মানে জয়পুৰ ব্লক বুলি কয়। তো এইখিনিতে আছে চেণ্টাৰটো। তথাপিও আজি চেণ্টাৰটো অকণ দেখি পাইছে। চাওক এয়া এজোপা গছজোপা দেখিছে? তেনে দেখা নাপায়। মানে সকলোকে কৈছোঁ যে ৰাতিপুৱা ভাগত গাড়ী ঘোঁৰা চলালে অলপ সাৱধানে চলোৱাটো, মানে মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ যে সাৱধানে চলাব, কাৰণ সাৱধানে চলালে মৰণ নাই। তো এনেকুৱা কুঁৱলীত যদি কিবা কাৰণত কোনোবা আগফালৰ গাড়ীখনত যদি দেখা নাপায় তো প্ৰব্লেম হৈ যাব ন। সেইটো কাৰণে কৈছোঁ পিকনিক চিকনিক যদি আপোনালোকে খাবলৈ যায় অলপ পোহৰ হোৱাটোত গ'লে ভাল আৰু, মানে যাতে একো অসুবিধা নহয়, ডাইৰেক্ট জেগাত পাব আৰু ডাইৰেক্ট আহিব পাৰিব। তো দেখিলে আৰু কিমান কি পাৰোঁ আপোনালোকক দেখাই যাম। তো ব'লক। আজি বেছি পৰিলে নেকি কুঁৱলী? হাই এভৰিৱান, গুড মৰ্ণিং। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি এটা পুনৰ নতুন ব্লগ, নিউ ব্লগ। এতিয়া 8টা বাজিছে, মানে কুঁৱলীটো জাষ্ট ফাটিছেহে, মানে কুঁৱলী মানে শেষ হৈছে। তো কুঁৱলী হৈ আছিলে। ঠাণ্ডা বতৰটো বহুত ঠাণ্ডা দিছে মানে আজি বুলি কওঁতে আজি 2 দিন হৈ গ'ল পূৰা ঠাণ্ডা কৰি আছে। মানে পূৰা মানে জুই নুফুৱালে মানে একো কামেই নহয়, মানে জুই ফুৱাবই লাগিব। তো সেইকাৰণে তো কি পাৰোঁ আপোনালোকক দেখাই যাম দিনটো, আৰু আপোনালোকে চাই থাকিব। যদি চেনেলটো নতুনকৈ চাই আছে তেতিয়া ছাবস্ক্ৰাইব কৰি লওক। তো ব'লক। হাই হেল্ল' ৱেলকাম বেক টু দ্য ইউটিউব চেনেল। তো চলো, কি দেখাম আপোনালোকক মই নিজে ক'ব নোৱাৰোঁ। মানে আজি ভিডিঅ'টো চাই থাককচোন, কি পাৰোঁ আপোনালোকক দেখাই যাম। তো ৰাতিপুৱা উঠিলোঁ মানে এতিয়া সময় 8টা বাজিলে। 8টাৰ পৰা আৰম্ভ কৰিছোঁ ভিডিঅ'টো। কি পাৰোঁ আপোনালোকক পূৰা সম্পূৰ্ণ দেখাই আছোঁ। তো চলো। আইতা কি খবৰ? বিহু কি বনাইছে? পিঠা পনা কিবা? কৰাই গুৰি লালমোহন বনাইছে। লালমোহন, তাৰপিছতে বনাইছে বৰ পিঠা, তিল পিঠা, পানী পিঠা। তোমাক মই তম্বাটো দেখি মিৰানে তম্ব আছে বোলে। হেল্ল', একে ঘোচাত নাক ভাঙি যাব। ভাল ল'ৰা ন, কথা শুনিব। বৰা পিঠা বনোৱা নাই? বৰা পিঠা বোলে বৰা চাউলৰ যে এটা হেৰি বনাই যে, কি কয়, এই যে বৰা চাউল আৰু মাটি মাহ এনেকৈ মিক্স কৰি পেলাই যে এটা কৰাই বনায়, সেইটো বনোৱা নাই? আগতে আইতাও বনাই, বিহুতহে বনায়। বিহু পাবলৈ আৰু 2 দিনহে আছে। আজি 12 তাৰিখ, 13, 14, কালি পৰহি দিনা। আজি আমাৰ বিহু ঘৰত চাগে খলা চিকেন আৰু কিবা আছিলে আজি। মাটিমাহ ভাজিব, তিল ভাজিব, আকৌ বৰা চাউল ভাজিব। সেইটো কেতিয়া বনাব, মাটিমাহ আৰু তিলটো? আজিকালি নকৰি কৰক, মই সেই গাঁৱতে বেয়া আৰু সেই বিহুৰ দিনে কৰে। ৰাতিপুৱা গা ধুব আৰু সেই যে ভাজিব।
এতিয়া মানে ঘৰৰ বাৰীত গৈ আছোঁ। এয়া এই গাড়ীটো উল্টাকৈ সোমাই গৈছে। তো এয়া দেখিবলৈ পাইছে বাৰী মানে এয়া তামোল আছে মাজে মাজে আৰু জংঘল হৈ আছে পুৰা ভিতৰটো। তো ইফালে এয়া তামোল ওপৰত লাগি আছে। ইফালে চাওক না পুৰা জংঘল মানে। তাতে ইয়াতে মানে ঔটেঙা গছ আছে। ঔটেঙা গছজোপাতে আছে পাণ। তো এইয়া দেখাই দিছোঁ বাৰু আপোনালোকক জুম কৰি। ইয়াত আছে, জুম কৰিলে দেখা নাপায় পাণ। তো গাইছ বাৰীচুকৰ পৰা আহি গ'লোঁ। বাৰীচুক মানে জানেই পিছপিনে মানে পাণ ঠান পাৰি আহিলোঁ। তো চেনেলটো যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু আগৰ ভিডিঅ'বিলাক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। তো চলো। তো ইফালে দেখিবলৈ পাইছে বজাৰ, মানে বিহুৰ বজাৰ কৰিবলৈ কাৰণে আহি গ'লোঁ বজাৰত। আমাৰ ঘৰৰ পৰা প্ৰায় 7 কিলোমিটাৰমান হ'ব। কিবাকিবি বজাৰ কৰিলোঁ আৰু ওচৰতে মিক্সাৰ দোকানখনো আছে, মানে মিক্সাৰ চিক্সাৰৰ কিবাকিবি অলপ লৈ লওঁ। তাৰপিছত আৰু কিমান কি পৰে আপোনালোকক দেখাব। মোৰ দেখিছে এয়া কি অৱস্থা কৰিছে। এতিয়া আমি মানে কাৰ্টন চাই আছোঁ। কাৰ্টন। এতিয়া এইফালে ভাৰ্গৱ, মই ধুনীয়াকৈ বহি লৈছোঁ। তো এইফালে আমি ভাৰ্গৱৰ মই ধুনীয়াকৈ বহি লৈছোঁ। যাবানে নাই বিহু ঘৰত? কিয় ৰাতি নাযাওঁ? কিয়? মইতো যাম বুলি মাক কৈয়ে থৈছোঁ, মই এতিয়া যামেই। মানে কি গাইছ, বিহু ঘৰ যাম বুলি ভাবিছিলোঁ ৰাতি। মানে হাঁহ আছে, মানে বিহু ঘৰত মানে বিহু অহাকালি খাবতো। আজি ৰাতি মানে মই গোটেই ৰাইজ মানে নহয়, যিকেইটা ল'ৰা থাকে মানে তাত বিহু ঘৰত সেইকেইটা ল'ৰাৰ কাৰণে মানে তো ৰাইজে দিয়ে আৰু। তো এইফালে ভাৰ্গৱে কৈছে মই যাব নালাগে বুলি। তো মই যাম বুলি ভাবিছোঁ। মই অকলে নাজানা আৰু যাব মানুহ। তুমি থাকিবা, মই সোনকালে গুচি আহিম না। নাই মই যাম। তো গাইছ ধুনীয়াকৈ ফ্ৰেছ হৈ ল'লোঁ আৰু এতিয়া মানে ভাত পানী খাই পেলাই দেৰিকৈ বনাম। তো এইফালে মানে নাৰিকল লাড়ু বনাবলৈ কাৰণে ধুনীয়াকৈ নাৰিকল আৰু চেনি এনেকৈ দি পেলাই পূৰা কৰি আছে। এইটো আপোনালোকেতো জানেই এইটো কি হ'ব। মই দেখাম আপোনালোকক পূৰা সম্পূৰ্ণ চাই থাকিব। আৰু প্ৰচেছটো প্ৰথমতে এনেকৈ কৰি লৈছে, চেনি দিছে, নাৰিকল আছে, তাৰপিছত এনেকৈ মানে কোনো তেল চেল দিয়া নাই, খালি লৰাই আছে হিলাই আছে। মই দেখাই আছোঁ কেনেকৈ হিলাব হা। তো এনেকৈ মানে ইয়াত লাল হ'ব দিব নালাগিব, মানে এনেকৈ ঘূৰি থাকিলে বস্তুটো। আৰু বাকীখিনি দেখাই আছোঁ আৰু এয়া দেখিছে এই ধুনীয়াকৈ মানে হৈ গ'ল কাম। এতিয়া মানে লাডু বনিব। ইয়াৰ লাডু মোৰো এক্সপিৰিয়েঞ্চ, প্ৰথমবাৰ বনাইছোঁ। ইমান গৰম পায়েই নেকি? প্ৰথমবাৰ এক্সপিৰিয়েঞ্চ কৰিছোঁ জানে লাডু বনোৱাত। চেষ্টা কৰি চাইছোঁ লাডু। মানে ইমান হাঁহিত হৈ আছে।